Hey guys, নতুন ভিডিঅ'লৈ স্বাগতম। আজি ৰেজেটাৰ BS6 সেকেন্ড সাৰ্ভিসিং বৰ্তমান কৰি আছো। তাৰ মোবাইলটো ড্ৰেইন দিলো, অলপ টাইম ৱেইট কৰিব লাগিব। তাৰপিছত ড্ৰেইনাৰটো ভালকৈ মুচি লগাব লাগিব। লগাই দিলো। এতিয়া ৰেঞ্চেটি টাইট দিব লাগিব। তাৰপিছত গিয়াৰ অইলটো ড্ৰেইন কৰিব লাগিব। গিয়াৰ অইলটো অলপমান বেয়া ওলাইছে, যিহেতু এইটো চেঞ্জ কৰিব লাগিব। সাৰ্ভিসিং আহিছে যিহেতু। বাকীটো আমাৰ লুপ, কাৰ্বন ক্লিনাৰ, গিয়াৰ অইল, এইটো জব কাৰ্ডৰ প্ৰব্লেমটো লিখা আছে। এই হিচাপত কামখিনি কৰিব লাগিব। এতিয়া গিয়াৰ অইলটো ভৰাব লাগিব। এতিয়া ভৰাই দিম। অলপ ফাষ্ট মুভমেণ্ট কৰি দিছোঁ যাতে জল্দি হয়। একেলগত দুটা ভিডিঅ' দি আছে যিহেতু ভালকৈ চাওক। এতিয়া প্ৰায় গিয়াৰ অইলটো ভৰণি হৈ গ'ল। এতিয়া কেপটো লগাব লাগিব, ভালকৈ টাইট দিব লাগিব যিহেতু লিক হ'ব নালাগে। এতিয়া এয়াৰ ফিল্টাৰটো খুলিব লাগিব। খুলি কিনে চাওঁ, বৰ্তমানটো এয়াৰ ফিল্টাৰ ভালে আছে। এতিয়া চাফা কৰি লগাই দিব লাগিব। এতিয়া চাফা কৰা হৈছে, এতিয়া লগাই দিম। এতিয়া চাই থাকক। এতিয়া স্ক্ৰুকেইটা ভালকৈ টাইট দিব লাগিব যাতে বেছি টাইটো নহয়, তাত থ্ৰেডটো বেয়া হৈ যায়। প্লাষ্টিকৰ কভাৰ থাকেতো, অলপ ভালকৈ দিব লাগে মানে। এতিয়া ব্ৰেকটো চেক কৰি দি আছোঁ, অলপ এডজাষ্ট কৰি দিছোঁ। বাকী মোবিলটো বেলেগক ঢালিব দিছোঁ, ঢালিছে। এতিয়া বাকীখিনি কামটো হ'লে এতিয়া অলপ মোবিল চোবিল দিব লাগিব। বাকীখিনি চেক কৰি দিছোঁ, চব মানে ভিডিঅ'ত দেখাব নোৱাৰে ন, টাইম নাথাকে ছাৰ্ভিচ চেণ্টাৰৰ। কিবাকৈ মানুহ পালেহে ভিডিঅ' কৰিব পাৰি আৰু। যিখিনি ইম্পৰ্টেণ্ট কামকেইটা দেখাই দিছোঁ। সেইটো লাষ্টত কাৰ্বন ক্লিনাৰ কয়টো, যাতে পেট্ৰলত দিলে মানে ইঞ্জিনৰ ভিতৰত যি কাৰ্বন জমা হয় সেইবিলাক ক্লিন কৰি দিয়ে জ্বলি কিনে। এতিয়া হৈ গ'ল। এইটো ৱাশ্বিঙত দিলোঁ গাড়ীখন। তাৰপিছত নতুন আৰু এটা গাড়ী উঠাব লাগিব। এইটো নতুন প্ৰব্লেম গাড়ী আহিছে, এইটো একে মডেল ক'ব গ'লে। ইয়াৰ ইণ্ডিকেটাৰটো কাম নিদিয়ে আৰু মিটাৰটো নচলে। এতিয়া চাওঁ কি আছে। আৰুতো গাড়ীখনৰ অলপ বেছি প্ৰব্লেম আছিল, চাউণ্ড আছে, এইবিলাক কাষ্টমাৰে নকৰে বুলি কৈছে, যিহেতু পইচাৰ প্ৰব্লেম আছে তাত কাষ্টমাৰৰ। এতিয়া বাকীখিনি কৰি দিব দিছে, যিহেতু মিটাৰ কেবল আৰু ইণ্ডিকেটাৰৰ কামখিনি কৰিব দিছে। বাকীটো ইণ্ডিকেটাৰৰ ফ্লাছাৰ বিচাৰি আছিলোঁ কিন্তু নাই, ক'ৰবাত পৰি গৈছে চাগে। এতিয়া নতুন ইণ্ডিকেটাৰৰ ফ্লাছাৰটো লৈ কিনে লগালোঁ। চাওক চলে কিনে, টেষ্টিং কৰিব লাগিব। যদি চলেতো ভালে। এতিয়া চলিছে টেষ্টিং কৰাতে। এতিয়া বাকীটো মিটাৰ কেবলৰ কামখিনি আছে, এইটো কৰিব লাগিব। এতিয়া ইণ্ডিকেটাৰ ঠিকে চলিছে। বাকী মিটাৰ কেবুলৰটো মোৰ ডাউট লাগিছে, পিনিয়নটোও গৈছে চাগে, যিহেতু মিটাৰ কেবুলটো খোলাই আছে আগৰ পৰা। চাওঁ আগত মিটাৰ কেবুলটো লগাই কিনে তাৰপিছত পিনিয়নটো চাব লাগিব। আগত চাই লওঁ, খুলি লওঁ আগত। এতিয়া কভাৰটো খুলিব লাগিব, তাৰপিছত কাপলাৰখিনি খুলিব লাগিব ভালকৈ। এতিয়া নতুন কেবুলটো সোমাব লাগিব। এতিয়া সোমাই আছোঁ ভালকৈ। এতিয়া তলৰ ফালে ফাঁচি আছে, টানিব লাগিব তলৰটো। লগটো ভালকৈ সোমাব লাগে মানে। চব বস্তু লগ কৰি দিছোঁ। এতিয়া পিনিয়নত লগাই দিলোঁ কেবুলৰ কাপলাৰটো, আৰু ওপৰৰ মিটাৰ কেবুলৰ লগটো লগাই দিলোঁ। এতিয়া চাওঁ, টেষ্টিং কৰিছোঁ, চলা নাই। টেষ্টিং কৰোঁতে চলা নাই। এতিয়া পিনিয়ন ল'বৰ কাৰণে আহিছোঁ পাৰ্চত। এই পাৰ্চ লিখি আছে, পিনিয়নটো দি আছে। সেইটো পিনিয়ন হয়। এইটো এতিয়া চাকাটো খুলিব লাগিব, এইটো কাৰণে চাকাটো খুলি লওঁ। এক্সেলডাৰ আগত অলপমান খুলি কিনে ঢিলা দি কিনে অলপ সোমাই দিব লাগিব দিছোঁ, যাতে কামটো অলপ সহজ হওক। এতিয়া অলপ ভালকৈ চাফা কৰিব লাগিব। চাকাত পুৰণা গ্ৰীচ লাগি আছিল। এতিয়া পিনিয়নটো খুলিব লাগিব। খোলা হ'ল। এতিয়া গ্ৰীচ অলপমান দিব লাগিব যাতে চাউণ্ডটো অলপ ভাল হয়। পিনিয়নটোত আগৰ পৰা অলপমান গ্ৰীচ থাকে, তথাপি মই অলপমান দি দিছোঁ যাতে আৰু চলাই ভাল পাব, লাষ্টিং কৰিব তেতিয়া অলপ বেছিকৈ।
এটা লগালোঁ, এটা চাকাৰ এক্সেলটো সোমাই দিম, নাটটো টাইট কৰিব লাগিব। এটা টাইট কৰি আছোঁ নাটটো। এটা অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ যাতে অলপ চাই ভাল হ'ব। নাটটো টাইট হৈ গ'ল। এতিয়া কাপলাৰটো মিটাৰ কেবুলৰ কাপলাৰৰ অলপ গ্ৰেজ দি দিছিলোঁ। এতিয়া চেক কৰিব লাগিব চলে কি নাই। এতিয়া তাক ধৰিব দিছিলোঁ, এইটো দাবাব দিছোঁ, মই চাকাটো ঘূৰাইছোঁ, তো এতিয়া মিটাৰ শ্ব' কৰিছে। এতিয়া FI চেক কৰিব লাগিব যাতে লাইটটো জ্বলি আছে, এই অৰেঞ্জ লাইটটো, সেইটো কাৰণে কম্পিউটাৰত লগাব লাগিব। এতিয়া চাই আছোঁ কি প্ৰব্লেম দেখা। মিটাৰ কেবুল যদি বেয়া থাকে তেনেহ'লে FI লাইটটো জ্বলি যায়। তথাপি এতিয়া চাওঁ কি প্ৰব্লেম দেখায়। এইটো লাইটটো জ্বলি আছে বৰ্তমান। এইটো বেলেগ প্ৰব্লেম আছে, এইটো গাড়ীখনৰ ইছ্যুৰ প্ৰব্লেম আছে, এইটো কাৰণে লাইটটো থাকিব গাড়ীত, এইটো চল্ভ নহ'ব, লাইটটো থাকিব। আৰু ভিডিঅ'টো লং নকৰোঁ, আজিলৈ এইখিনিয়ে। কেনে পালে ক'ব কমেণ্টত, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, উৎসাহ পাম।